হেল্ল' ফ্ৰেণ্ডছ, আজি কি লৈ আহিছোঁ জানানে? আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাই যাব। তথাপিও মই হিণ্ট এটা দিছোঁ, ষ্টাফড এগ। গতিকে আজি মই এটা মোগলাই পৰঠা বনাইছোঁ, দুটা বনাইছোঁ। প্ৰথম ৰেচিপিটো আপোনালোকে দেখা পাব সৰু ল'ৰা ছোৱালীৰ কাৰণে, আৰু নেক্সট ৰেচিপিটো আপোনালোকে দেখা পাব অকণমান শ্লাইট মছলা দিছোঁ, কেঁচা জলকীয়া দিছোঁ। এতিয়া মই খাই লওঁ অকণমান চাটনিৰ লগত। চাটনিৰ লগত খাইছে বিৰাটেই ভাল লাগিছে। এনেকৈ পিঁয়াজ অকণ লৈ লৈছোঁ, বিটৰুট, তিয়ঁহ আৰু এয়া গাজৰ, এনেকৈ টমেট' কেটচআপ, আৰু মোগলাই পৰঠাৰ লগত অকণমান চাহ লাগিবই। মছলা চাই লৈ লৈছোঁ, জলকীয়াৰ ফ্লেভাৰ্ছ, পিঁয়াজ পাত, এই গোটেইখিনি আচলতে দি দিছোঁ। আৰু এনেকুৱা এটা চাটনিৰ লগত খাবলৈ কাৰণে আৰু ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব। ডিম এটা লৈ লৈছোঁ, আন্দাজমতে নিমখ, পিঁয়াজ পাত, ধনিয়া, এই গোটেইখিনি দি দিছোঁ, লগতে গ্ৰেটেড গাজৰ। এনেকৈ আপোনালোকে ল'ৰা ছোৱালীক সাধাৰণতে দিব পাৰে টিফিন বক্সত। সাধাৰণতে টিফিন বক্সত সদায় বেলেগ বেলেগ আচলতে বস্তু দিয়া হয়। আমাৰ সদায় টেনশ্যন হয় আজিনো টিফিন বক্সত কি দিম। ইয়াত মই মা মছলা একো দিয়া নাই, একেবাৰে চিম্পলকৈ বনাইছোঁ। ভেজিছ আৰু এগ বুলি ক'ব পাৰি। মই বিশেষকৈ ৰুটি এখন বেলি লৈছোঁ, ৰুটিৰ ভিতৰত গোটেইখিনি এনেকৈ ষ্টাফকৈ ভৰাই দিম আৰু মোগলাই পৰঠা বনাম। মোগলাই পৰঠা আমি সকলোৱে খাই ভাল পাওঁ, নহয়নে? আপোনালোকে পিছে পৰঠা বুলি ক'লে আলু পৰঠা, মোগলাই পৰঠা, চিকেন পৰঠা, ক'বলৈ গ'লে মুলি পৰঠা, কিমান যে পৰঠা আছে। কোনবিধ পৰঠা আপোনালোকৰ চবতছে ফেভাৰিট কমেণ্ট ছেকশ্যনত জনাবচোন। গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। এতিয়া মই বিশেষকৈ ৰুটিত এনেকৈ ভৰাই দিম আৰু অকণমান শ্লাইট তেল দি ইলুটি শিলুটি কৰি ল' টু মিডিয়াম ফ্লেমত ভাজি ল'ম, যাতে খাবলৈও ভাল হয় আৰু বিশেষকৈ ভিতৰৰ সেই বস্তুখিনি সিজেও, ষ্টাফিংখিনি। আৰু বিশেষকৈ ডাঙৰ মানুহৰ কাৰণে যিটো আচলতে বনাম বুলি ভাবিছোঁ, অকণমান মছলা দিম। মছলা বুলি ক'বলৈ গ'লে জিৰা গুড়ি, জালুকৰ গুড়ি, গ্ৰীণ চিলিজ আৰু গৰম মছলা, সেনেকৈ দি পেলাই গোটেইখিনি একেলগে ফ'ল্ড কৰি ল'ম। বিশেষকৈ চাৰিটাৰ পৰা ফ'ল্ড কৰিব লাগে, যিহেতু ষ্টাফিংখিনি ওলাই নাযায়। এনেকৈ মই ষ্টাফিংখিনি ফ'ল্ড কৰি লৈছোঁ, এনেকৈ তাত ভিতৰত ভৰাই। এতিয়া মই ল' টু মিডিয়াম ফ্লেমত অকণমান ভাজিম আৰু প্ৰায় আমাৰ সুন্দৰকৈ ৰেডিও হৈ যাব। আপোনালোকে এনেকৈ টিফিন বক্সত ট্ৰাই কৰি চাব পাৰে, নহ'লে ব্ৰেকফাষ্টতো এনেকৈ ট্ৰাই কৰি চাব পাৰে। টমেট' কেটচআপ, ঘুগনি, সাধাৰণতে টমেট' কেটচআপ ঘুগনিৰ লগতে খোৱা হয়। আৰু পৰঠা বুলি ক'লে সাধাৰণতে আচাৰৰ লগত নাইবা একাপ চাহৰ লগতো আচলতে খোৱা হয়, নহয়নে? এতিয়া মই ভাজি লৈছোঁ, ইমান সুন্দৰকৈ আচলতে ভজা হৈছে। ডাইৰেক্টলি যদি আমি একদম হাই ফ্লেম দি দিওঁ, তেতিয়া আচলতে একদম ৰঙচুৱাটো দেখিবলৈতো সুন্দৰ হ'ব, কিন্তু ভিতৰখিনি নিসিজিব, খাবলৈ একদম কেঁচা হৈ থাকিব, খাবলৈ বেয়া হ'ব। সেইকাৰণে টমেট' কেটচআপ দি দিছোঁ। সৰু ল'ৰা ছোৱালীয়ে যিহেতু টমেট' কেটচআপ খাই ভাল পায়, সেয়েহে দি দিছোঁ। এতিয়া আনফালে আমাৰ কাৰণেও বনাবলৈ লৈছোঁ গ্ৰীণ চিলিজ আৰু এই মছলাখিনি দি দিছোঁ, লগতে অকণমান শ্লাইট জালুকৰ গুড়ি দিব পাৰে। এতিয়া মই দুখনকৈ একেলগে ভাজি লৈছোঁ, যিহেতু অকণমান লৰালৰি হৈছিলে। আচলতে এইবিলাক পৰঠা বনালে অকণমান টাইম লৈহে আচলতে কৰিব লাগে, যাতে ভালকৈ সিজেও, আচলতে খাবলৈও ভালো হয়। লগতে মই টমেট' কেটচআপ, চালাড আৰু ইফালে মই চাহ একাপো লৈ লৈছোঁ। ইমান আচলতে খাই ভাল লাগিছিলে। আপোনালোকেও এনেকৈ অকণমান চালাড, টমেট' কেটচআপ আৰু অমলেট লৈ ল'বচোন, ভাল লাগিব।